শকুন্তলা চৌধুৰী আমাৰ বিশ্ব উৎসৱৰ বেৰা পত্ৰিকাৰ সম্পাদিকা আমাৰ এই পঞ্চম বছৰ বিশ্ব উৎসৱৰ বেৰা পত্ৰিকাখন এইবাৰো ওলাইছে 5টা বছৰে আমাৰ মা ভাষা দলোৱা আমাৰ যিহেতুকে চবে দাসে পায় যে আমাৰ মা ভাষাটা সঁচাকৰে নোহোৱা হৈ যাব লাগছে আনকি মই কিছুমান শব্দ পাহৰিয়ে যাব ধৰিছোঁ যে ভাষাটা দেখোন নাই কালি যদি ভাবো যে ৰাজবংশী অসমীয়াত কবিতা লিখাৰ পাছত ভাবো যে ইদাবা ৰাজবংশী কি কৈছিল আৰু আপোনালোকৰ আগত চিনাকি কৰে লওঁ হয়তো আপোনালোকে নাজানে আমাৰ ট্ৰেন্সলেটৰ বুলি ক'লেও ভুল নহ'ব আমাৰ শকুন্তলা চৌধুৰী অসমীয়াত কবিতা লেখক আৰু শকুন্তলা চৌধুৰী তেওঁ কবিতাবিলাক চব মানে ৰাজবংশী ভাষাত লিখিয়াৰে মৌমাত্ত তেওঁ প্ৰবক্তা তেখেতৰ নাম হ'ল অমন কুমাৰ লায়ক তেখেতৰ ঘৰ আচল এলা সম্বৰ্ধনা কাৰ্যসূচী এটা আছে আমাৰ এই স্মৃতি গ্ৰন্থখন লিখি উলিওৱাত সহযোগ কৰা তেওঁ লিখিছে অংগহিচা আৰু অক্ষৰণ কৰা অমন কুমাৰ লায়ক বঙাইগাঁও ডায়েটৰ প্ৰবক্তা অৱসৰপ্ৰাপ্ত তেখেতক সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰীয় বিশ্ব উদযাপন সমিতিৰ সদস্য মই এটা কবিতাই কওঁ একে ছোট্ট কবিতা নামটো হৈছে বৈশাখ নবনীতা চৌধুৰী কাশী বনের আন্দালে আন্দালে আহে সপন গিলা সাদা ঘণ্টাখনত দাগ লাগিয়া থয়া যায় পালা চিমৰা মাদালা হেৰা আসা মোৰ হাতেৰ তালাত বৈশাখ লাল ৰঙেৰ সপন কুৰিয়া গামছাখানেৰ চিটকা বাছা ফুলত মই বিচুৱাৰ অল্প খানিক আদৰ গিলা আৰু একবাৰ উচ্চা গাছত উঠি যায় মোহৰাৰ পাতঘূৰণিত মনগিলা ঘূৰিবা লাগছে বেৰাবা ধৰছে বৈশাখেৰ উঠল আহা বনত আই গোটাইখানে মিলিয়া গাঁও চলকান বৈশাখেৰ আদৰ লেপটোৱা পানী খানত ছবিনিরগণ হাতে লিখা আমার 1 কপি আর বাকি আমি কেই কপি মান আমি ফটোস্টেট করি এইখন স্পাইরাল বাইন্ডিং করবাই এইখন আমি আনুষ্ঠানিকভাবে উদ্বোধন করেছো উনুলি